কেতিয়াবা বাৰু আপোনালোকৰ এনেকুৱা অনুভৱ হয় নেকি যে আপোনাৰ জীৱনটো কোনোবা প্ৰকাৰে ক'ৰবাত ৰুদ্ধ হৈ আছে? নতুবা কেতিয়াবা এনেকুৱা অনুভৱ হয় নেকি যে ভগৱানে আপোনাক যিমানখিনি ষ্ট্ৰাগল দিব লগা আছিল, সংগ্ৰাম দিব লগা আছিল জীৱনত, তাতকৈ অলপ বেছি পৰিমাণে দি পালে, যাৰ কাৰণে আপুনি সংগ্ৰামৰ মাজেৰে জীৱনটো অতিবাহিত কৰিব লগা হৈছে? যদিহে এনেকুৱা লাগে, তেতিয়াহ'লে আপোনালোকক মই আজি এটা কাহিনী ক'ব ওলাইছোঁ। নমস্কাৰ, মই অৰিন্দম কোঁৱৰ। আজি আপোনালোকক কাহিনীটো ক'ম ৰামায়ণৰ প্ৰভু ৰামচন্দ্ৰৰ বনবাসৰ কাহিনী। ৰজা দশৰথ, অযোধ্যাৰ ৰজা দশৰথ। আমি সকলোৱে জানো বা শুনিছোঁ বা পঢ়িছোঁ। ৰজা দশৰথৰ 4জন সন্তান আছিলে: ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন। ৰাম আৰু লক্ষ্মণ আছিলে প্ৰথমা পত্নীৰ সন্তান, আৰু ভৰত আৰু শত্ৰুঘ্ন আছিল দ্বিতীয় পত্নীৰ সন্তান। কৈকেয়ী আছিলে দ্বিতীয় পত্নী। ইয়াত কোনো এনেকুৱা কথা নাছিল যে কৈকেয়ীয়ে ৰামক বেয়া পায়, নিজৰ সন্তানৰ দৰেই মৰম কৰিছিল। কিন্তু ইয়াতে ঘটিলে এটা মেনিপুলেশ্যন গেম। কাৰণ কৈকেয়ীৰ এগৰাকী দাসী আছিলে, তেওঁৰ নাম হৈছিলে মন্থৰা। মন্থৰাই কৈকেয়ীৰ ব্ৰেইনত এনেকুৱাকৈ ভৰালে যে যদি দশৰথৰ পাছত ৰাম অযোধ্যাৰ ৰজা হয়, ভৰতৰ জীৱনটো অন্ধকাৰ হৈ পৰিব। তেতিয়াহ'লে সেইটোতো সাধাৰণ এটা ছিটুৱেশ্যন হৈ পৰিলে, যিটো ছিটুৱেশ্যনত এগৰাকী মাতৃয়ে কেতিয়াও নিজৰ সন্তানক, নিজৰ গৰ্ভৰ পৰা জন্ম দিয়া সন্তানক বিপদত পেলাব নিবিচাৰে, অন্ধকাৰ হোৱাটো নিবিচাৰে। গতিকে কৈকেয়ীয়ে এটা সুবিধা ল'লে। বহুত বছৰৰ আগতে দশৰথৰ জীৱন ৰক্ষা কৰি থৈছিল কৈকেয়ীয়ে। আৰু তেতিয়া দশৰথে কথা দি থৈছিল যে তোমাক যদি জীৱনত কেতিয়াবা দুটা বৰ লাগে, মই বৰ দুটা দিম। বৰ মানে প্ৰমিছ। সেইকেইটা তোমাক যেতিয়া লাগে মোক ক'বা। সেই কথাকেইটা মনত পেলাই মেলি দশৰথৰ ওচৰলৈ কৈকেয়ী গ'ল। কৈকেয়ী গৈ মেলি গৈ যে আপোনাক মই দুটা বৰ বিচাৰি আহিছোঁ। সেই বৰ দুটা হ'ল, প্ৰথম ভৰতক ৰাজপাট দিব লাগিব, আৰু দ্বিতীয়টো হ'ল ৰামক 14 years 14 বছৰ কাল বনবাসত পঠাব লাগিব। কথামতে কাম। দশৰথেও কথাটো দি থৈছে, যদিও মন্ত্ৰীয়ে কোৱা নাই, তথাপিতো তেওঁ কথা দিছিলে, কথা ৰাখিবই লাগিব। সেই হিচাপত তেখেতে মানিবলৈ বাধ্য। আৰু সেই কথাটো যেতিয়া ৰামক কোৱা হ'ল, ৰামেও কোনো প্ৰতিবাদ নকৰাকৈ দশৰথৰ কথা শুনিলে। পিতৃৰ শ্ৰদ্ধা তাতে ধৰা পৰে, পিতৃৰ প্ৰতি যি শ্ৰদ্ধা। তেখেতে বনবাসলৈ ৰেডি হ'ল। বনবাসৰ কাৰণে লগত নিলে সীতাক, আৰু তেওঁৰ লগত গ'ল তেওঁৰ ভাতৃ লক্ষ্মণ। পঞ্চৱতী বুলি এটা জেগাত তেখেতলোকে পঞ্চৱতী আশ্ৰম এখন প্ৰতিষ্ঠা কৰি তাতে বনবাসৰ দিন কটাবলৈ আৰম্ভ কৰিলে। সেইটো সময়তে তেওঁলোকে সন্মুখীন হ'ব লগা হ'ল শূৰ্পণখা। শূৰ্পণখাই একচুৱেলি ৰামক দেখি ৰামৰ প্ৰেমত পৰিলে বুলিয়ে ক'ব পাৰি, আৰু বিবাহ পাশত আবদ্ধ হ'ব বিচাৰিছিলে। তেতিয়া ৰামে ক'লে যে মই বিবাহিত, মই তোমাক গ্ৰহণ কৰিব নোৱাৰিম, গতিকে তুমি যদি পাৰা লক্ষ্মণৰ ওচৰলৈকে যোৱা। লক্ষ্মণৰ ওচৰলৈ যেতিয়া গ'ল, লক্ষ্মণে কি ক'লে যে মই ভাতৃ ৰামৰ সেৱক, গতিকে মই বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিম। সেইটো সময়ত শূৰ্পণখাৰ মনলৈ চিন্তা এটা আহিলে যে গোটেই ছিটুৱেশ্যনটোত সীতা নথকাহেঁতেনতো মই ৰামক পাই যাওঁ। গতিকে সীতাকে আক্ৰমণ কৰি দিছিল, সীতাক নাইকিয়া কৰিবলৈ চেষ্টা কৰিছিল। সেইটো ছিটুৱেশ্যনত লক্ষ্মণে তৰোৱালেৰে শূৰ্পণখাৰ নাকটো কাটি পেলালে। শূৰ্পণখা কোন আছিল? শূৰ্পণখা লংকাৰ ৰজা ৰাৱণৰ ভগ্নী। আৰু সেই কথাটো যেতিয়া ৰাৱণে গম পালে, ৰাৱণে গম পোৱাৰ লগে লগে এটা অপমানিত হ'ল। কাৰণ শূৰ্পণখাক অপমান কৰাৰ কাৰণে সেই প্ৰতিশোধ ল'বলৈ ৰাৱণে সীতাক হৰণ কৰিলে। এইবোৰ বহুত কথা, কেনেকৈ সীতাক হৰণ কৰিলে, কি কথা, গোটেইখিনি ৰামায়ণত আছে। আপোনালোকে য'তে হ'লেও সেইখিনি বস্তু জানিব পাৰিব। কিন্তু আমাৰ যিহেতু লক্ষ্যটো হ'ল, আপোনাৰ যদিহে জীৱনটো ৰুদ্ধ অনুভৱ হৈছে, আপোনাৰ জীৱনটোত যদি বেছি সংগ্ৰাম আছে বুলি লাগিছে, তেতিয়াহ'লে এই কাহিনীটোৰ দ্বাৰা আমি সেই কথাটোহে অকণমান কমাব পাৰোঁ। সেই বস্তুটো আমি পজিটিভলি কেনেকৈ ল'ব পাৰোঁ, তাৰে মই চেষ্টা কৰিছোঁ। এতিয়া কথাটো ভাবক, এই ৰাৱণে যেতিয়া সীতাক হৰণ কৰিলে, তাৰ পাছতে কি হ'ল, সেই সীতাক উদ্ধাৰ কৰিবৰ কাৰণে ৰাম ৰাৱণৰ যুদ্ধ হ'ল। আৰু ৰাম ৰাৱণৰ যুদ্ধৰ পাছতে আমি তেখেতক কি বুলি জানো? ন্যায়পৰায়ণ প্ৰভু ৰামচন্দ্ৰ হিচাপে তেওঁক আমি মানি ল'লোঁ, বা আমাৰ সকলোৱে তেওঁক শ্ৰদ্ধা কৰে।
কিন্তু এই যাত্ৰাপথত যদিহে আগৰ ৰুল মতেই যদি দশৰথৰ পাছতে ৰামে যদি নৰ্মেলি ৰজা হ'লহেঁতেন, হয়তো আমি ৰামৰ এই প্ৰতাপী যি ৰাম, যি ধৰ্মৰ প্ৰতি যি শ্ৰদ্ধা থকা সেই ৰামক আমি দেখা নাপালোহেঁতেন। হয়তো ৰামায়ণ আমি আজি পঢ়িবলৈ নাপালোহেঁতেন বা কাহিনীবোৰ আমি শুনিবলৈ নাপালোহেঁতেন। গতিকে এটা কথা মন কৰক, ষ্ট্ৰাগলে মানুহক শক্তিশালী কৰি তোলে। আৰু আপুনি যদি কেতিয়াবা আপোনাৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আপুনি পাবলগীয়া বস্তুটো আজি আপুনি পোৱা নাই, আপুনি ষ্ট্ৰাগল কৰি আছে, হয়তো আপোনাক সময়ে চাথ দিয়া নাই। কেলে আমাৰ পৃথিৱীত ভগৱান বা ইউনিভাৰ্ছ বা আপুনি যাকে মানক, আল্লাহ, যীশু, তেওঁলোকৰ ওপৰত এটা যদি আপোনালোকৰ আস্থা আছে, তেতিয়াহ'লে এটা কথা ভাবিব, তেওঁলোকে সঠিক সময়তে আমাক সঠিক বস্তুটো পঠায়। যদিহে কৈকেয়ীয়ে তেওঁক বনবাসলৈ নপঠালেহেঁতেন, তেতিয়াহ'লে আজি প্ৰভু ৰামচন্দ্ৰ হিচাপে আমাৰ আগত তেওঁ চিনাকি নহ'লহেঁতেন, পৃথিৱীয়ে তেওঁক নাজানিলেহেঁতেন, তেওঁ নৰ্মেল দশৰথৰ দৰে এজন ৰজা হৈ থাকিলেহেঁতেন। গতিকে যদিহে ভগৱানে আপোনাক ষ্ট্ৰাগল দিছে, তেতিয়াহ'লে সেই ষ্ট্ৰাগলটো আপুনি পজিটিভলি ভাবক। আৰু ষ্ট্ৰাগলৰ সেই সংগ্ৰামৰ সময়কণক আপুনি বনবাস বুলি ভাবক। বনবাস, আপুনি যি ভাল পায়, আপুনি যিহত মনোনিৱেশ কৰি আছে, সেয়াক ভালদৰে কৰি যাওক। আপুনি কেতিয়াও লক্ষ্যৰ পৰা বিচলিত নহ'ব। কিয়? কাৰণ সংগ্ৰামৰ পাছতে মানুহ শক্তিশালী হয়। ঠিক তেনেদৰে কি ঠিকনা, আপুনি পটককৈ পাবলগীয়া বস্তুটোৰ মূল্য আজি যিমান বুজি পাব, সংগ্ৰামৰ পাছত যেতিয়া আপুনি সেই বস্তুটো পাবলৈ সক্ষম হ'ব, তেতিয়াহ'লে আপুনি কিন্তু তাৰ মূল্যটো বেছি পৰিমাণে বুজিব পাৰিব। সেয়া মানুহৰ এটা নেচাৰ হয়। আৰু চাওক, আমি যেতিয়া সংগ্ৰাম কৰি থাকোঁ, কেতিয়াবা অনুভৱ হয় নেকি খুব অকলশৰীয়া আমি? সেইটো কেতিয়াও অনুভৱ নকৰিব। কাৰণ সেই সংগ্ৰামৰ পথত আপোনাক সহায় সাৰথি দিবলৈ নিশ্চয় কোনোবা কাৰোবাক ৰাখিছে। হয় পজিটিভ ফ্ৰেণ্ড, পজিটিভ জ্ঞান, পজিটিভ ছিটুৱেশ্যন। হয় বন্ধু হিচাপেও আহিব পাৰে বা আপোনাৰ জ্ঞান হিচাপেও আহিব পাৰে আপোনাৰ জীৱনলৈ। যেনেদৰে ৰামে যেতিয়া বনবাস খাটি আছিলে, খটাৰ পাছত যেতিয়া ৰাৱণৰ যুদ্ধ হ'বলৈ গ'ল, সেইটো সময়তে লগ পাইছিল তেখেতৰ অতি বিশ্বাসী ভক্ত হনুমান আৰু বানৰ ৰজা সুগ্ৰীৱক। আপুনি এই কথাটোৰ পৰা এটা কথা ভাবকচোন, যদিহে আমি ৰামে বনবাস খাটিবলৈ নগ'লহেঁতেন, তেতিয়াহ'লে প্ৰভু ৰামচন্দ্ৰ হিচাপে হয়তো চিনাকি নহ'লহেঁতেন পৃথিৱীত। দ্বিতীয়তে, তেওঁ যদি বনবাস খাটিবলৈ নগ'লহেঁতেন, হয়তোবা হনুমান, সুগ্ৰীৱৰ দৰে বিশ্বাসী ভক্ত হওক, বন্ধু হওক, তেওঁলোকক লগ নাপালেহেঁতেন। গতিকে যদি আপোনালোকে ভাবিছে যে আপোনালোকৰ জীৱনটো বহুত সংগ্ৰামেৰে ভৰি পৰিছে, আপোনালোকে যদি কোনোবা প্ৰকাৰে কেতিয়াবা নিজৰ জীৱনটো ৰুদ্ধ হৈ গৈছে বুলি নিজকে অনুভৱ কৰিছে আৰু বিচলিত হৈছে, কেতিয়াবা ডিপ্ৰেশ্যনত গুচি গৈছে, তেতিয়াহ'লে এই কাহিনীটো মনত পেলাব যে সংগ্ৰাম সকলোৱে কৰিব লগা হৈছে। সেইটো এটা পৃথিৱীৰ নিয়ম। সংগ্ৰামৰ পাছত যেতিয়া আপুনি বস্তু এটা অৰ্জন কৰিব পাৰিব, সেয়াৰ মূল্যটো এনেই নিয়ম অনুসৰি পোৱা মূল্যতকৈ খুব বেছি পৰিমাণে মূল্যৱান। আৰু আপোনাৰ সংগ্ৰাম পথত যদি কোনোবা লগ পাইছে, বন্ধুবৰ্গ হওক, জ্ঞান পাইছে, পজিটিভ ছিটুৱেশ্যন পাইছে, তেতিয়াহ'লে সেয়া সদায় এই ৰামে পোৱা হনুমান আৰু সুগ্ৰীৱৰ দৰে বুলি ভাবি লওক আৰু জীৱনটো আগুৱাই যাওক। চাব, সংগ্ৰামৰ পাছত আপোনালোক শক্তিশালী হৈ উঠিব আৰু আপুনি পাবলগীয়া বস্তুটো আপুনি পাবলৈ সক্ষম হ'ব। কাৰণ আপোনাৰ ডেষ্টিনিত যদি কিবা এটা আছে, আপুনি যদি সততাৰে, আপুনি যদি শুদ্ধ পথেৰে কামখিনি কৰি গৈছে আৰু লক্ষ্যৰ দিশত যদি আপুনি আগবাঢ়ি গৈছে বিচলিত নোহোৱাকৈ, লক্ষ্য আপোনাৰ পৰা কোনো কাঢ়ি নিব নোৱাৰে। আপুনি এচিভ কৰিবই, কিন্তু সময়ে কেতিয়াবা আগা পিছা কৰায়। গতিকে সময়ৰ কাম সময়ক কৰিবলৈ দিয়ক আৰু আপোনাৰ কাম আপুনি নিজে কৰি যাওক। যেনেকুৱাকৈ বনবাসৰ 14 বছৰ কটোৱাৰ পাছত প্ৰভু ৰামচন্দ্ৰ হৈ আহিছিল আৰু সেই বনবাসৰ সময়ত তেওঁ এজন শক্তিশালী হিচাপে পৃথিৱীত
বিখ্যাত হৈ পৰিছিল, ঠিক তেনেদৰে আপোনাৰ ষ্ট্ৰাগলৰ টাইমত আপোনাক সেই শক্তিশালী কৰিবলৈ ভগৱানে হয়তো চেষ্টা কৰিছে। গতিকে বি পজিটিভ আৰু জীৱনটো যাপন কৰিবলৈ শিকক। জীৱন যাপন কৰাটো খুব ডাঙৰ কথা। জীৱন নিৰ্বাহ আৰু জীৱন যাপনৰ মাজত বহুত আকাশ পাতাল পাৰ্থক্য আছে। এই জীৱন যাপনৰ ওপৰত কেতিয়াবা আমি আলোচনা কৰিম। আজিলৈ ইমানেই। ধন্যবাদ।